ইমার্জেন্সি সরকার থাকলে হে পৌঁছাইতো এই সরকার তো চেষ্টা করে আমরা কি পারবো এটা বাসানি চেষ্টা করব না খালি পানি তোলা নিব শরীকাল দহর ভাই আমরা দহর যেটা হইলা শক্তি আল্লাহ দেয়া করবা বলে আশা করি আজকে আমরা এই সবই দহর চেষ্টা করব আল্লাহ কি করে আপোনালোকৰ চেনেলৰ জৰিয়তে কুইহাট সমষ্টিৰ জনগণৰ লগতে অসমৰ জনগণক আগন্তুক আজি নৱবৰ্ষৰ প্ৰথম দিন নৱবৰ্ষৰ ওলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে মিলাপ্ৰীতিৰ ভাতৃত্ব ভাৱ অক্ষুণ্ণ ৰাখি যাতে আমি বসবাস কৰিব পাৰোঁ তাৰে যাতে ওপৰলৈ আমাক সহায় কৰে আৰু আজি আমি বুৰবন্দা নতুনকৈ আমাৰ ৰূপহী বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে 9খন ভোট কেন্দ্ৰ আৰু 900 ভোট কেন্দ্ৰ এলেকাৰ আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগ পালোঁ তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা চাই মোৰ ভাল লাগিছে তেওঁলোকে যি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ সকলো ঐক্যবদ্ধভাৱে কংগ্ৰেছৰ হাত শক্তিশালী কৰাত তেওঁলোকে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিব আমি এটা বস্তু দেখা পাইছোঁ যে যেহেতু যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হৈছিলে আৰু আজি যি ভোটাৰ লিষ্ট তাত অলপ বিসংগতি দেখিবলৈ পোৱা গৈছে যে ভোটাৰ লিষ্টত বহুত বিসংগতি দেখা গৈছে ইয়াত আমি যিখিনি নিৰ্বাচন আয়োগে ভোটাৰ লিষ্ট প্ৰকাশ কৰিছে তাত দেখা গৈছে এটা ঘৰত 80 নম্বৰ এটা ঘৰ মুছলমান ভোটাৰ 4জন আৰু হিন্দু ভোটাৰ 6জন সেইটো কেনেকৈ হ'ব পাৰে এটা ভোটত এটা ঘৰ নম্বৰত হিন্দু আৰু মুছলমান উভয় কেনেকৈ হ'ব গতিকে ইয়াৰ পৰা স্পষ্টভাৱে প্ৰমাণ হৈছে যে ভোটাৰ লিষ্টৰ বিসংগতি আছে আয়োগে যিটো লিষ্ট প্ৰকাশ কৰিছে শুদ্ধ নহয় গতিকে এই কথাখিনি ইয়াত আমাক ৰাইজে অৱগত কৰিছে মহাকালী নগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়াৰ লগত কথা পাতি এইটো সংশোধনীৰ ব্যৱস্থা কৰি আছে যেহেতু গৰাখনীয়াগ্ৰস্ত অঞ্চল হ'ল বুৰবন্দা আৰু ইতিমধ্যে জিঅ' বন্দৰ ব্যৱস্থা এটা হোৱা নাই দীৰ্ঘদিনীয়া সমস্যা গতিকে আজি মই সৰজমিন তদন্তৰ কাৰণে মই গৈ আছোঁ বুৰবন্দাত য'তে গৰাখহনীয়া হৈছে এই গৰাখহনীয়া সমস্যাখিনি মই সৰজমিন তদন্ত কৰি আগন্তুক বিধানসভাৰ অধিৱেশনত সেইখিনি মই চৰকাৰক অৱগত কৰিম ঠিক আছে নিবিৰ কিনো অনবৰ লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত